শৰীৰ এক মন্দিৰ হয়। এই কথাষাৰ আপুনি কিমান অন্তঃকৰণেৰে বিশ্বাস কৰে বাৰু? কথাষাৰ বহু সৰুতেই শুনিছিলোঁ। তেতিয়া তাক গভীৰভাৱে উপলব্ধি কৰিব পৰা নাছিলোঁ। দিন যোৱাৰ লগে লগে এইষাৰ যে কেনে সোণহেৰীয়া কথা তাক বুজি উঠিছোঁ। গাড়ী, বাৰী, শাৰী, অলংকাৰ এইবোৰ এসময়ত বৰ জৰুৰী যেন লাগিছিল। সকলোখিনি চিন্তা সেইফালে আছিল। সময় যোৱাৰ লগে লগে বুজি উঠিলোঁ, এই সকলোবিলাকৰ ওপৰত হৈছে স্বাস্থ্য। শৰীৰ সুস্থ হ'লে মনো সুস্থ থাকে। শৰীৰ ঠিকে নাথাকিলে সকলো মিছা। যিমান সোনকালে আপুনি এই কথাষাৰ উপলব্ধি কৰি সেইমতে ব্যৱস্থা ল'ব, সিমানেই মংগল। 10 বছৰৰো ওপৰকাল মই হয় য়োগা নহয় আন ব্যায়াম কৰি আছোঁ, নিৰৱচ্ছিন্নভাৱে। আৰু বাৰুকৈয়ে বুজি উঠিছোঁ, হেল্থ ইনভেষ্টমেণ্ট ইজ দ্য বেষ্ট ইনভেষ্টমেণ্ট। আজি যিকেইটা এক্সাৰচাইজ কৰিছোঁ, সেয়া আমাৰ আপাৰ বডিৰ বাবে। য়োগা, খোজকঢ়া, দৌৰা, খেলা, নচা, ৱেইট ট্ৰেইনিং, আপোনাৰ যি ভাল লাগে দৈনিক 1 ঘণ্টা সপ্তাহত 5 দিন কৰিলে দেখিব আপোনাৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিছে।